একেবাৰে সহজ পদ্ধতিৰে চিকেন বনাওঁ। গেছৰ ওপৰত কেৰাহী এখন পাতি দিছোঁ, তাত অলপমান মিঠাতেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত গোটা লং, ইলাচি, ডালচেনি দি দুটা পিঁয়াজ সৰু সৰুকৈ কাটি ভাজি লৈছোঁ। এতিয়া ইয়াতে দিছোঁ 1 চামুচ আদা নহৰুৰ পেষ্ট, 1 চামুচ জিৰা, ধনিয়া আৰু জালুকৰ পেষ্ট। আজি মই কোনো ধৰণৰ গুড়ি মছলা ব্যৱহাৰ কৰা নাই। এতিয়া ইয়াতে দি দিছোঁ এটা বিলাহী, সোৱাদ অনুসৰি দিছোঁ নিমখ আৰু অকণমান দি দিছোঁ হালধি। এইখিনি ভালদৰে ভাজি পেলাই অকণমান দি দিছোঁ পানী, যাতে মছলাখিনি তলত লাগি নধৰে আৰু একেবাৰে মছলাখিনি গলি যোৱালৈকে মই এইখিনি ভাজি থাকিম। এতিয়া ইয়াতে দি দিছোঁ 1 চামুচৰ জোখত দৈ। দৈটো অপচনেল হয়, আপোনালোকে নিদিলেও কোনো কথা নাই। আৰু মছলা যেতিয়া তেল বিৰিঙিবলৈ আৰম্ভ কৰিছে, এতিয়া ইয়াতে দি দিছোঁ ধুই থোৱা এই চিকেনখিনি। একেবাৰে সহজ পদ্ধতিৰে বনাইছোঁ, আপোনালোকে হয়তো সকলোৱে বনায়। মই বনোৱা পদ্ধতিটোহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ঢাকনিখন লগাই দিলোঁ আৰু 5 মিনিট পিছত ঢাকনিখন গুচাই পেলাই দেখিছোঁ মাংসই পানী এৰিবলৈ আৰম্ভ কৰিছে। এইখিনি পানীতে এতিয়া মই মাংসখিনি সিজিবলৈ দিম। এতিয়া ইয়াত দি দিছোঁ কাটি থোৱা পিঁয়াজ, আকৌ অকণমান আদা নহৰুৰ পেষ্ট, জিৰা জালুক ধনিয়াৰ পেষ্ট দি পেলাই ভালদৰে লৰাই দিছোঁ। এনেকৈ মাংস ভাজি থাকোঁতে পিঁয়াজ দিলে সাধাৰণতে গ্ৰেভিটো খুব ধুনীয়া হয় আৰু এয়া মাংসৰ পানীখিনি শুকাই গ'ল। আপোনালোকে যদি ফ্ৰাই খাব খোজে এনেকৈও খাব পাৰিব। মই অকণমান গ্ৰেভি হিচাপত বনাম। এতিয়া দি দিছোঁ অকণমান গৰম পানী আৰু 5 মিনিট সময় উতলিবলৈ দিছোঁ। 5 মিনিট পিছত গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এয়া হৈ গ'ল একেবাৰে সহজ পদ্ধতিৰে বনোৱা চিকেন। আজি দুপৰীয়া সাজত এনেকৈয়ে খালোঁ, খাবলৈ বহুত বেছি সোৱাদ হৈছিল। এবাৰ আপোনালোকেও বনাই চাব, বনাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। বাই বাই।